Hello students, লৈ আহিছোঁ ক্লাছ 12 second number chapter loss spring আৰু আমি গোটেই চেপ্টাৰটো যে ডিসকাস কৰিম আৰু মই আশা কৰিছোঁ এই চেপ্টাৰটো বুজাৰ পিছত তোমালোকে যিকোনো কোৱেশ্চন আনসাৰ ইয়াৰ পৰা তোমালোকে কৰিব পাৰিবা ইয়াত তোমালোকে টাইটেলৰ তললৈ লিখিছা এটা সেন্টেন্স লিখা আছে ষ্টৰিজ অফ ষ্টলেন চাইল্ডহুড তো ইয়াত কি আছে দুটা ষ্টৰি আছে আৰু ষ্টৰি কেইটা কি হ'ল ষ্টলেন চাইল্ডহুডৰ ষ্টলেন চাইল্ডহুড মানে হৈছে যিবিলাক মানে চাইল্ডহুডত ল'ৰা ছোৱালী যিবিলাক নিডছ থাকে যেনে এডুকেশ্যন হওক বা বেলেগ বেছিক নিডছবিলাক আমিতো পুৰা আমি পাই যাওঁ কিন্তু কিছুমান ল'ৰা ছোৱালী এনেকুৱা আছে যিসকলে সেই নিডছখিনি তেওঁলোকে পুৰা নহয় তেওঁলোকে না স্কুলত যাব পাৰে তেই সৰুৰ পৰাই তেওঁলোকে কামত লাগিবলগীয়া হয় তো সেই ষ্টলেন চাইল্ডহুড বুলি সেইটো কথা বুজাইছে যে তেওঁলোকৰ চাইল্ডহুডটো কাঢ়ি লোৱা হৈছে বা তেওঁলোক চাইল্ডহুডটো চুৰি হৈ গৈছে অলৰেডি তো এই গোটেই কথাখিনি আমি ডিছকাছ কৰিম তো আমি যদি অথৰৰ কথা কওঁ অথৰৰ নাম হৈছে আমাৰ এনি জাং তো আমি অথৰ বিষয়ে ইমান নপঢ়োঁ কাৰণ এক্সাম যেহেতু আমি এক্সাম পাৰ্সপেক্টিভৰ পৰা পঢ়ি আছোঁ তো অথৰৰ কথা ইমান নাহে বাৰু নেক্সট আমি চাম এটা গোটেই চেপ্টাৰ ডিছকাছ কৰিম এতিয়া প্ৰথমতে এটা সেন্টেন্স দিছে সামটাইমছ আই ফাইণ্ড এ ৰুপি ইন দ্য গাৰ্বেজ তো কৈছে যে মই কেতিয়াবা পইচা বিচাৰি পাওঁ গাৰ্বেজত মানে আমি গাৰ্বেজ মানে গম পাইছা তোমালোকে যিবিলাক অলাগতিয়াল বস্তু পেলাই দিয়া হয় পেলনীয় বস্তু যোনবিলাক সেইবিলাকৰ গাৰ্বেজ বুলি কোৱা হয় তো গাৰ্বেজত মই কেতিয়াবা এটকা পাওঁ এ ৰুপি পইচা পাওঁ তো এইটো সেন্টেন্স আমি পিছত পামগে তো ইয়াত প্ৰথমতে সুধিছে why do you do this I ask Sahib whom I encounter every morning scrounging for gold in the garbage dumps of my neighborhood তো এতিয়া সাহেবক সুধিছে অথৰে যে তুমি এইটো কাম কিয় কৰা মানে কিয় কৰা এইটো কাম মানে গাৰ্বেজত কি বিচাৰি ফুৰা বা কিয় এইটো কাম কৰিব লাগে গাৰ্বেজ কিয় বিচাৰি ফুৰিব লাগে খুচৰি ফুৰিব লাগে তো কৈছে অথৰে কৈছে এই সাহেবক মই সদায় ৰাতিপুৱা কিবা গোল্ড বিচাৰি থকা বুলি কৈছে তো গোল্ড মানে ইয়াত কি বুজাইছে তো গাৰ্বেজৰ পৰা যিকোনো মূল্যৱান বস্তু আমি অদৰকাৰী বস্তুবিলাক আমি তাত পেলাই দিওঁ লাইক আমি যদি এটা অদৰকাৰী বটল এটা আমি পেলাই দিলোঁ তো সেই বটলটো কি হ'ব সেই মানে যিসকলে মানে বিচাৰি আহে বস্তুবিলাক তেওঁলোকে সেই বটলটো নি পেলাই তাৰ পৰা তেওঁ বেচিব পাৰিব তো সেই বস্তুটোৱে হৈছে যে গাৰ্বেজৰ পৰা মূল্যৱান বস্তু ওলোৱাটোৱে হৈছে মানে বেচিব পৰা বস্তুটো মানে ওলোৱা হৈছে বেচিব পৰা বস্তু ওলোৱা হৈছে তেওঁলোকৰ বাবে এটা গোল্ড তো সেইকাৰণে তেওঁক মই সাহেবক দেখা পাওঁ যাতে সি কি কৰে সদায় আহি পেলাই আমাৰ ওচৰতে সি মানে ক'ৰবাত গাৰ্বেজত সোমাই পেলাই কিবা কিবি বিচাৰি থাকে মূল্যৱান বস্তু বিচাৰি থাকে সাহিব লেফ্ট হিজ হোম লং এগ'ত সাহিবে কি কৰিছে নিজৰ ঘৰ বহুত দিন আগতে এৰি দিছে set amidst the green field of Dhaka his home is not even a distinct memory তো তেওঁলোক আগত ক'ত আছিল বুলি কৈছে তেওঁলোক আছিল আগত ঢাকাত আছিলে আৰু সেই সাহিবৰ এতিয়া তেওঁলোকৰ ঘৰটো কেনেকুৱা আছিল আগত সেই কথাটো এতিয়া মনত নাই there were many storms that swept away the field and homes তো তাত বহুতো বতাহ ধুমুহাৰ কাৰণে তেওঁলোকৰ ঘৰ আৰু ফিল্ড গোটেইখিনি উটুৱাই লৈ গৈছিল মানে ভাহি গৈছিল বুলি ক'ব পাৰোঁ আমি মানে বতাহ ধুমুহাই গোটেইখিনি সিহঁতৰ মানে ঘৰ চৰ চব নষ্ট কৰি দিছিল হিজ মাদাৰ টেলছ হিম মাকে কৈছিলে that's why they left looking for gold in the big city where he now lives তো সেইকাৰণে সিহঁতে কি কৰিছিলে সেই ঢাকাৰ পৰা তেওঁলোক আহি গৈছিল এই ডাঙৰ চহৰখনত আৰু ডাঙৰ চহৰখন আহি পেলাই তেওঁলোকে কি কৰিছে গোল্ড বিচাৰি আছে মানে এই গাৰ্বেজত মানে মূল্যৱান বস্তুবিলাক বিচাৰি আছে I have nothing else to do তো সাহিবে উত্তৰ দিছে যেতিয়া সুধিছিলে যে তুমি ইয়াত কি কৰি থাকা সদায় মানে এইবিলাক কিয় কাম কৰি থাকা তেতিয়া সি উত্তৰত কৈছে যে নাই মোৰ আৰু বেলেগ কৰিবলৈ একো নাই হি মাটাৰ্ছ লুকিং এৱে গো টু স্কুল আই চে গ্লিবলি ৰিয়েলাইজিং ইমিডিয়েটলি হাউ হলো দ্য এডভাইচ মাষ্ট চাউণ্ড তো কৈছে তুমি স্কুল যাব পাৰা তোমাৰ যদি একো কৰিবলৈ তুমি স্কুল যাব পাৰা তো যদিও অথৰে এই কথাষাৰ কৈছিল তেওঁ জানিছিল যে তেওঁৰ এই কথাষাৰে তাৰ ওপৰত একো প্ৰভাৱ নেপেলায় বা সেই কথাষাৰ সি মানিব নোৱাৰে এতিয়া সাহেবে উত্তৰত কৈছে there is no school in my neighborhood when they build one I will go তেতিয়া সাহেবে কৈছে যে মোৰ ওচৰে পাজৰে কোনো স্কুল নাই যদি স্কুল কেতিয়াবা বনায় কোনোবাই তেতিয়াহ'লে মই যাম নিশ্চয় মই তাত যাম if I start a school will you come তেওঁ অথৰে কৈছে যদি মই এটা স্কুল খুলি দিওঁ মই যদি নিজে এটা স্কুল বনাওঁ তুমি যাবানে তাত half joking yes he says smiling broadly তো মই কি কৰিলোঁ মানে জকিং কৰি পেলাই ক'লোঁ অকণমান মানে ধেমালিৰে ক'লোঁ আৰু সি উত্তৰ দিলে হয় মই যাম আৰু সি হাঁহিলে অলপ a few days later I see him running up to me is your school ready কিছুদিন পিছতে সি আকৌ মোৰ ওচৰলৈ দৌৰি আহিল আৰু মোক সুধিলে যে আপোনাৰ স্কুলখন হ'লনে আপোনাৰ স্কুলখন বনাই হ'লনে it takes longer a build a school তো কৈছে এটা স্কুল বনাবলৈ অথৰ এনচাৰ দিলে যে এটা স্কুল বনাবলৈ অকণ দিন লাগে আৰু কেইদিনমান লাগি যায় বাৰু মানে কেইদিনমান লাগিব আৰু
Embrace at having made a promise that was not meant. তো ইয়াত কৈছে যে উত্তৰটো দিছিলোঁ যদি মই কিন্তু মই এইটো ভাবি জানিছিলোঁ যে এইটো প্ৰমিছটো মই এনেই আৰু কৰি থৈছিলোঁ but promise like mine amount in every corner of his bleak world. তো এনেকুৱা হয়তো প্ৰমিছ বহুতো আছে তাৰ মনত হয়তো বহুতো এনেকুৱা আশা আছে যোনবিলাক কেতিয়াও তাৰ পূৰা নহ'ব বহুতে হয়তো কৰি থৈছে তাত প্ৰমিছ তো যোনবিলাক তাৰ হৃদয়ত হয়তো তাৰ মানে যোনটো কৰ্ণাৰত বুলি কৈছে এবাউণ্ড ইন এভৰি কৰ্ণাৰ অফ হিজ বিগ ৱৰ্ল্ড তাৰ যোনটো তাৰ দুনিয়া আছে সেই দুনিয়াত হয়তো বহুতে তাক বহুতো প্ৰমিছ কৰিছে আৰু হয়তো তাৰ মনত বহুত তেনেকুৱা আশা আছে যোনবিলাক কেতিয়াও পূৰা নহয় আফটাৰ মান্থ অফ নয়িং হিম আই আস্কড হিজ নেম চাহিবি আলম তো কিছু মাহ পিছতে মই তাক যেতিয়া লগ পালোঁ তেতিয়াহে মই তাৰ নামটো সুধিছোঁ আৰু সি নামটো কি বুলি ক'লে চাহেবি আলম হি এনাউন্সেছ হি ডাজ নট ন' হোৱাট ইট মিনছ সি নিজেও নাজানিছিলে যে নামটোৰ মিনিংটো কি ইফ হি নিউ ইটছ মিনিং যদি সি মিনিংটো জানিলে হয় লৰ্ড অফ দ্য ইউনিভাৰ্ছ তো চাহিবি আলমৰ মিনিংটো হৈছে লৰ্ড অফ দ্য মানে ইউনিভাৰ্ছ তো আমি কি বুলি ক'ব পাৰিম এইটো বিশ্বৰ লৰ্ড মানে বিশ্বৰ ভগৱান আৰু তো হি উড হেভ এ হাৰ্ড টাইম বিলিভিং ইট তো বস্তুটো কি হয় যদি সি বুজি পালে হয় যদি সি গম পালে হয় যে এইটো তাৰ চাহেবি আলম মানে হৈছে বিশ্বৰ ভগৱান গোটেই বিশ্বৰ ভগৱান সি হয়তো কথাষাৰ বিশ্বাস কৰিব নোৱাৰিলে হয় কিহৰ কাৰণে বিশ্বাস কৰিব নোৱাৰিলে হয় কাৰণ যদি সি যিটো সৰু ল'ৰা এটা গতিকে সি যদি গম পালে হয় যে মোৰ নাম মানে কি সিহঁতে নিজৰ নামটোকে সৰু ল'ৰা ছোৱালী কি কৰে নিজৰ নামটোকে একদম মানে ছিৰিয়াছলি লৈ লয় তো তেওঁ যেতিয়া গম পাব যে মোৰ নামটো হৈছে বিশ্বৰ ভগৱান গতিকে বিশ্বৰ ভগৱানটো কি কৰিব লাগিছিল ভাল জেগাত থাকিব লাগিছিল হয়নে এটা লাক্সাৰিয়াছ লাইফ এটা স্পেণ্ড কৰিব লাগিছিল কিন্তু সি এতিয়া গাৰ্বেজত আছে গতিকে বিশ্বৰ ভগৱান গৈ পেলাই ক'ত গাৰ্বেজত থাকিব নেকি তো গতিকে সি অলপ হয়তো তেতিয়া বিলিভ কৰিবলৈ দিগদাৰ পালে হয় তাৰ নামটোৰ মানে মিনিংটো যদি সি মানে সি যদি জানিলে হয় সি এইটো বিশ্বাস নকৰিলে হয় তো unaware of what his name represents, he roamed the streets with his friends, an army of barefoot boys would appear like morning bird and disappear at noon. তো তাৰ নামৰ অৰ্থ নজনাকৈ সি কি কৰি আছে নিজৰ লগৰবিলাকৰ লগত ৰাস্তাই ঘূৰি ফুৰিছে বেয়াৰফুট বুলি কৈছে যে নিজৰ খালী ভৰিৰে ঘূৰি ফুৰিছে তাৰ জোতাও চেণ্ডেলো নাই ভৰিত আৰু সিহঁতৰ এপিয়াৰেঞ্চ বুলি কি বুলি কৈছে যে সিহঁতে কি হয় ৰাতিপুৱা ওলাই আহে একদম চৰাই নিচিনাকৈ যেনেকৈ ৰাতিপুৱা অতি সোনকালে কি হয় চৰাইবিলাক ওলাই আহে আৰু দুপৰীয়া নাইকিয়া হৈ যায় অভাৰ দ্য মান্থছ আই হেভ কাম টু ৰিকগনাইজ ইচ অফ দেম তো তাৰ পাৰ্টনাৰবিলাক বন্ধুবিলাক বহুত আছে গতিকে অভাৰ দ্য মান্থ যে মই গোটেই মাহ ধৰি প্ৰায় এমাহ ধৰি মই কি কৰিছিলোঁ সিহঁতক মই মানে চিনি পাবলৈ চেষ্টা কৰিছিলোঁ Why aren't you wearing chappals? I asked one. তাৰে এজনক অথৰে সুধিলে যে তোমালোকে চেণ্ডেল নিপিন্ধা কিয় My mother did not bring them down from the shelf. তো এজনে ক'লে যে মোৰ মায়ে কি নকৰে শেল্ফৰ পৰা মোক উলিয়াই নিদিয়ে আছে মোৰ চেণ্ডেল আছে মই উলিয়াই নিদিয়ে মোক He answered simply ক'লে আৰু Even if she did he will throw them off. Yet another who is wearing shoes that do not match. তো তাৰে এজনে ক'লে যে যদিও সি মাকে যদি তাক চেণ্ডেল দিলেই হয় সি কিন্তু নিপিন্ধিলে হয় সি পেলাই দিলে হয় তাৰে এজন ল'ৰাই ক'লে যিজন ল'ৰাই কি কৰিছে চেণ্ডেলযোৰ পিন্ধিছে কিন্তু মানে জোতা এযোৰ পিন্ধিছে কিন্তু মেটচ কৰা নাই তাৰ কাপোৰৰ লগত সেইটো মিলা নাই তাৰপিছত কি হৈছে when I comment on it he shuffles his feet and say nothing I want shoes তো এতিয়া কি ক'লে তো তৃতীয়জন ল'ৰাই কৈছে যে মই জোতা পিন্ধিব বিচাৰোঁ আৰু কোনে কৈছে দ্য থাৰ্ড বয় হু হেজ নেভাৰ owned a pair of all his life যোনজন ল'ৰাই আজিলৈকে কোনো জোতা কিনি পোৱা নাই এযোৰ জোতা সি আজিলৈকে পিন্ধি পোৱা নাই ট্ৰেভেলিং এক্ৰছ দ্য কাণ্ট্ৰি আই হেভ চিন চিলড্ৰেন ৱাকিং বেয়াৰফুট এজনে কৈছে যে মই যেতিয়া গোটেই মানে চহৰখন ঘূৰি ফুৰোঁ গোটেই দেশখন ঘূৰি ফুৰোঁতে মই দেখিছোঁ বেছিভাগ ল'ৰা ছোৱালী কি কৰে তেওঁলোকে খালী ভৰিৰে খোজকাঢ়ে ইন চিটিজ অন ভিলেজ ৰোডছ যে এই চহৰবিলাকতে হওক বা গাঁৱতে হওক চবে কি কৰে খালী ভৰিৰে খোজকাঢ়ে ইট ইজ নট লেক অফ মানি বাট ট্ৰেডিশ্যন টু ছে বেয়াৰফুট তো কৈছে সেইটো পইচাৰ অভাৱত নহয় চবৰতো পইচাৰ অভাৱ নাথাকে সেইটো এটা ট্ৰেডিশ্যন হৈ গৈছে সেইটো মানে এটা ষ্টাইল বুলি ক'ব বিচাৰিছে টু ছে বেয়াৰফুট ইজ ওৱান এক্সপ্লেনেশ্যন তো তাৰে এজনে সেইখিনি কথা ক'লে wonder if this is only an excuse to explain away
পাৰপেচুৱেল ষ্টেট অফ পভাৰ্টি তো মই ভাবিলোঁ যে হয়তো সেইটো তাৰ এটা এক্সপ্লেনেশ্যন হ'ব নিজৰ দৰিদ্ৰতা লুকাই ৰখা নিজে যে অকণ দুখীয়া জোতাযোৰ কিনিব পৰা নাই সেই কথা লুকুৱাৰ এটা বাহানা কৰি পেলাই সি এই কথাখিনি কৈছে I remember the story man from Udupi once told me যে মোৰ এটা ষ্টৰী মনত আছে এজন মানুহ উডিপিৰ পৰা উডিপি নামৰ ঠাইৰ পৰা এজন মানুহ মোক কৈছিলে এজ এ য়ং বয় হি উড গো টু স্কুল পাষ্ট এন অল্ড টেম্পল যে তেওঁ কি কৰে যেতিয়া এজ এ য়ং বয় য়ং থাকোঁতে তেওঁ ক'ত গৈছিলে গো টু স্কুল পাষ্ট এন অল্ড টেম্পল তো স্কুল যাওঁতে তেওঁ কি কৰে এটা অল্ড টেম্পল পৰে তো অল্ড টেম্পলত যায় where his father was a priest তাতে তেওঁৰ দেউতাকে কি কৰে মানে তাৰ পূজাৰী he would stop briefly and temple and pray for pair of shoes তেওঁ কি কৰে তাতে থিয় হৈ পেলাই তেওঁ কি কৰে এযোৰ জোতাৰ কাৰণে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰে 30 years later I visited his town মই 30 বছৰ পিছত মই তেওঁৰ টাউনলৈ গৈছিলোঁ and the temple আৰু সেই টেম্পলখনলৈ গৈছিলোঁ which was now drowned in the air in an air of desolation এতিয়া তাত কোনো ধৰণৰ মানুহ চানুহ ইমান নাযায় আৰু কৈছে তাত একদম মানে নীৰৱতা একদম পুৰা সাইলেন্ট in the backward where lived a new priest there were red and white plastic chairs তো মই যেতিয়া বেকৱাৰ্ডে গ'লো মন্দিৰৰ পিছফালে গ'লো তেতিয়া মই দেখিলোঁ তাত কি আছে ৰেড আৰু হোৱাইট প্লাষ্টিকৰ চেয়াৰ ৰখা হৈ আছে য়ং বয় ড্ৰেছ ইন দ্য গ্ৰে ইউনিফৰ্ম এজন সৰু ল'ৰা এটা য়ং বয় কৈছে যে কি কৰিছে গ্ৰে ইউনিফৰ্ম পিন্ধি আছে wearing socks and shoes আৰু ভৰিত কি পিন্ধি আছে জোতাৰ মোজা পিন্ধি আছে arrive panting and threw his school bag on the folding bed আৰু কি কৰিছে নিজৰ আহি পেলাই তে স্কুলৰ পৰা হয়তো আহিছে আহি পেলাই স্কুল বেগটো ক'ত থৈছে ফল্ডিং বেডত থৈছে looking at the boy মই যেতিয়া ল'ৰাজনলৈ চালোঁ I remembered the prayer another boy had made to the goddess when he had finally got a pair of shoes let me never lose them তো তেতিয়াই এই অথৰৰ এটা কথা মনত পৰিলে যে কোনোবা এজন ল'ৰাই কি কৰিছিলে সেই মানে গডেজৰ ওচৰত মানে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছিল যে মোক এজন জোতা দিয়া আৰু মই সেইটো কেতিয়াও লছ কৰিব নিবিচাৰোঁ মানে মই কেতিয়াও যাতে সেই জোতাটোৰ কেতিয়াও নেহেৰায় তো সেই প্ৰাৰ্থনা হয়তো ভগৱানে এতিয়া শুনিছে The goddesses had granted his prayer মানে গডেজে কি কৰিছে সেই কথাষাৰ এতিয়া শুনিছে young boy like the son of priest now wore shoes এতিয়া কি হৈছে আজিকালি কি হৈছে young boy মানে পূজাৰী ল'ৰাবিলাকো কি কৰে ল'ৰা ছোৱালীবিলাকে কি কৰে তেওঁলোকৰ জোতা পিন্ধিব পায় but many others like rug pickers in my neighborhood remain shoeless কিন্তু আমাৰ ওচৰৰ যিবিলাক এইবিলাক গাৰ্বেজ পিকাৰ বা যিবিলাক এইবিলাক চিলড্ৰেন আছিলে তো সিহঁতৰ কথা কৈছে যে সিহঁতে কিন্তু এতিয়াও শুলেছে হৈ আছে সিহঁতে এতিয়া জোতা পোৱা নাই পিন্ধিবলৈ My acquaintance with the barefoot rug pickers lead me to Simapuri তো যোনটো আমি ৰাগ পিকাৰ বিষয়ে জানিবৰ যোনটো ইচ্ছা সেইটোৱে মোক ক'ত লৈ গৈছিল সীমাপুৰীলৈ লৈ গৈছিলে এ প্লেচ অন the periphery of Delhi yet miles away from it তো সেইটো প্লেচ ক'ত আছিলে বুলি কৈছে দিল্লীৰ অলপ আঁতৰত আছিলে Metaphorically, those who live here are squatters who came from Bangladesh back in 1979. তো তাত মানে কি হয় তাত যিবিলাক মানুহ আছিল সীমাপুৰীৰ কথা কৈছে যে সীমাপুৰী যিবিলাক মানুহ আছিলে সেইবিলাক বাংলাদেশৰ পৰা আহিছে 1971ৰ আগত Sahib's family is among them আৰু সাহিবৰ ফেমিলিও কি হয় তাৰে এটা Simapuri was then a wilderness it still is but it is not longer empty তো ইয়াত কৈছে যে সেই সময়ত হয়তো ইয়াত মানুহ কম আছিলে কিন্তু এতিয়া আৰু ইয়াত কিন্তু খালি ঠাই নাই তাৰপিছতে কৈছে in structures of mud with roof of tin and tarpaulin devoid of sewage drainage of running water live 10,000 rug pickers তো এতিয়া কি কৈছে সিহঁতৰ ঘৰবিলাক কেনেদৰে বনোৱা মাটিৰে বনোৱা আৰু চালিবিলাক কেনেকুৱা টিনৰ কিছুমান চালি টিনৰ আৰু কিছুমান চালি কি দিছে তিৰপাল দি দিছে আৰু তাৰ খোৱা পানী বা তেনেকুৱা মানে ড্ৰেনেজ চিষ্টেমটো ভাল নহয় আৰু তাৰ উপৰি ইয়াত কিমান আছে সেই অৱস্থাতে কি আছে ইয়াত 10,000 ফেমিলি ৰাগ পিকাৰ্ছ থাকে 10,000 ফেমিলি নহয় 10,000 ৰাগ পিকাৰ থাকে
they have lived here for more than 30 years without any identity. তো তেওঁলোকে ইয়াত প্ৰায় 30 বছৰ ধৰি কোনো ধৰণৰ আইডেণ্টিটি নোহোৱাকৈ কোনো ধৰণৰ চিনাক্তকৰণ বা কোনো ধৰণৰ পৰিচয় পত্ৰ নোহোৱাকৈ তেওঁলোকে আছে উইদাউট পাৰ্মিটছ বাট উইথ ৰেচন কাৰ্ডছ তেওঁলোকৰ কোনো ধৰণৰ পাৰ্মিট নাই আৰু তেওঁলোকৰ কি আছে ৰেচন কাৰ্ড কিন্তু আছে তেওঁলোকৰ that get their name on voters list and enable them to buy grains আৰু ৰেচন কাৰ্ড থকা কাৰণে তেওঁলোকৰ ভোটাৰ আইডিত নামটো উঠিছে আৰু তেওঁলোকে কি কৰিব পাৰিছে মানে চাউল খাব পাৰিছে এই ৰেচন কাৰ্ডৰ সহায়ত তেওঁলোকে চাউল পাইছে ফুড ইজ more important for survival than an identity তেওঁলোকৰ মতে যে ফুডতকৈ মানে সৰি আইডেণ্টিটিতকৈ পৰিচয়তকৈ খাদ্যটোহে বেছি ইম্পৰ্টেণ্ট বুলি কৈছে if at the end of the day we can feed our families and go to bed without an aching stomach we would rather live here than in the field that gave us no grain তো ইয়াত কৈছে যে আমাৰ আইডেণ্টিটিতকৈ আমাৰ মানে ফুডটো বেছি ইম্পৰ্টেণ্ট আমি তেতিয়া কি হ'ব যেতিয়া আমি যদি মানে খালী পেটেৰে গৈ আমি শুবলগীয়া হয় আমি যদি ভোকাটোৰে থাকি আমি শুবলগীয়া হয় তো হেতু লাভ নাই আৰু কৈছে যে we would rather live here than in the field that gave us no grain তো আগত যে কৈছে আগত তেওঁলোকৰ কি আছিল ডাঙৰ ডাঙৰ ফিল্ড আছিল যেতিয়া তেওঁলোকে ঢাকাত আছিলে তেতিয়া তেওঁলোকৰ ডাঙৰ ডাঙৰ ফিল্ড আছিলে কিন্তু এতিয়া সেই ফিল্ডবোৰ নথকাৰ কাৰণ এটা কৈছে যে আমি ফিল্ডত যেতিয়া কাম কৰিছিলোঁ তেতিয়া আমি কেতিয়াবা নাখাই পেলাই শুবলগীয়া হৈছিল কিন্তু এতিয়া আমি এটলিষ্ট ৰেচন কাৰ্ডটো থকাৰ কাৰণে আমি কি কৰিব পাৰিছোঁ আমি নিশ্চিন্তে আমি খাই লৈ আমি শুব পাৰিছোঁ Say a group of women in tattered saris when I asked them why they left the beautiful land of green field and rivers. তো শাৰী পিন্ধা কিছুমান মহিলাই এই কথা এনচাৰটো এনেকৈ দিছিলে যেতিয়া লেখকে তেওঁলোকক সুধিছিল যে আপোনালোক কি কৰিছে ইমান ধুনীয়া মানে ঠাই থৈ পেলাই আগৰ যোনবিলাক পথাৰ খেতি পথাৰ থৈ পেলাই আপোনালোক কিয় মানে ৰিভাৰ থৈ পেলাই ওচৰত খেতি পথাৰো আছিলে লগত খোৱা পানীৰ অভাৱ নাছিলে তো সেইবিলাক বস্তু থৈ পেলাই আপোনালোক ইয়াত কি কৰি আছে ইয়াত কিয় আহি গৈছে whenever they find food they pitch their tents and become transit homes তো য'তে তেওঁলোকে খাদ্য বিচাৰি পায় তেওঁলোকে কি কৰে তাতে কি কৰে নিজৰ টেণ্ট বনাই লয় তেওঁলোকে মানে টেণ্ট বনাই পেলাই তাতে থাকিবলৈ লয় children go up in them becoming partners in survival তো চিলড্ৰেনবিলাকো সৰু ল'ৰা ছোৱালীবিলাকো তেওঁলোকৰ লগতে থাকে আৰু তেওঁলোকক কি বুলি কৈছে ছাৰ্ভাইভেলৰ মানে বাপেক মাকেতো কাম কৰে লগতে ল'ৰা ছোৱালীও কাম কৰে গতিকে ইয়াত কি কৈছে পাৰ্টনাৰ্ছ ইন ছাৰ্ভাইভেল তো জীয়াই থকাত সেই ল'ৰা ছোৱালীখিনিয়ে মানে মাক বাপেক আৰু ল'ৰা ছোৱালী চবেই মানে অৰিহণা আছে তাত এণ্ড ছাৰ্ভাইভেল ইন দ্য সীমাপুৰী মিনছ ৰাগ মেকিং মানে আৰু ছাৰ্ভাইভেল মানে সীমাপুৰীত থকাটো মানে হৈছে যে তুমি কি কৰিব লাগিব গাৰ্বেজৰ পৰা সেই মূল্যৱান বস্তু আনি পেলাই তুমি কালেক্ট কৰিব লাগিব বা বেচিব লাগিব থ্ৰু দ্য ইয়াৰ্ছ ইট হেজ একুৱাৰ্ড দ্য প্ৰপৰ্চনছ of a fine art. Garbage to them is gold. It is their daily bread, a roof over their heads, even if it is a leaking roof. But for a child, it is even more. তে কৈছে যে গাৰ্বেজবিলাক তেওঁলোকৰ কাৰণে কি হয় গ'ল্ড হয় মানে এটা আমাৰ যেনেকৈ গ'ল্ডটো আমাৰ মূল্যৱান তো ঠিক তেনেদৰে গাৰ্বেজবিলাক যোনবিলাক গাৰ্বেজৰ পৰা ভাল বস্তু উলিয়ালে সেইবিলাক হৈছে এটা তেওঁলোকৰ কাৰণে গ'ল্ড আৰু সেইটোৱে কি হয় সদায় তেওঁলোকক খুৱাই আছে সেই গাৰ্বেজ বেছিয়ে তেওঁলোকে খাই আছে আৰু কি কৈছে এই ৰ'ফ অভাৰ দ্য হেডছ আৰু তেওঁলোকৰ মানে মূৰৰ ওপৰত এটা মানে চালি আছে ইভেন ইফ ইট লিকিং ৰ'ফ তো হ'ব পাৰে তাত চালিটো হয়তো তাত লিক থাকিব পাৰে হয়তো পানী পৰে চালি দি পেলাই বাট ফৰ এ চাইল্ড ইট ইজ ইভেন মোৰ কিন্তু এটা সৰু ল'ৰা ছোৱালীৰ কাৰণে সেইটো চালি অকল এটা মানে সাধাৰণ চালি নহয় সেইটো বহুত বেছি সাধাৰণ চালিতকৈ বহুত বেছি আই চামটাইমছ ফাইন এ ৰুপি ইভেন এ 10 rupees নোট তেতিয়া চাহিবে কৈছে যে মই কেতিয়াবা এটা এটকা বিচাৰি পাওঁ তাত এটকীয়া মুদ্ৰা কেতিয়াবা পাওঁ আৰু কেতিয়াবা মই 10 rupees নোটো পাই যাওঁ কেতিয়াবা 10 টকা মই পাই যাওঁ চাহিব চেজ হিজ আইজ লাইটিং আপ তাৰ চকুটো মানে কি হৈছে কথাটো কওঁতে লাইটিং আপ হৈ গৈছে মানে উজ্জ্বলতা দেখা পোৱাইছে মানে চকুত when you can find a silver coin in the heap of garbage you don't stop scrounging for there is hope of finding more তো তুমি যেতিয়া এটা হেৰি পাবা গাৰ্বেজৰ ভিতৰত যেতিয়া তোমালোকে তুমি এটা ধাতু মানে চিলভাৰ কইন এটা যদি বিচাৰি পোৱা তেতিয়া তোমাৰ এনেকুৱা লাগিব যে হয়তো গাৰ্বেজখিনি খুচৰিলে আৰু মই পইচা পাম
আৰু হয়তো তেনেকুৱা কিবা মানে মূল্যৱান বস্তু পাম It seems that for children garbage has meaning different from what it mean to their parents তো ইয়াৰ পৰা গম পোৱা গ'ল যে গাৰ্বেজটো সিহঁতৰ পেৰেণ্টছে কি বুলি লয় যে গাৰ্বেজে ভাবে পেৰেণ্টছে ভাবে যে গাৰ্বেজখিনি বেছি পেলাই গাৰ্বেজৰ পৰা মূল্যৱান বস্তু উলিয়াই পেলাই আমাৰ কি কৰিম বেছি পেলাই আমি এটা মানে লাইক ছাৰ্ভাইভ কৰিব পাৰিম কিন্তু চিলড্ৰেনে কিন্তু সেইটো হিচাপে নাযায় তেওঁলোকে বিচাৰিবলৈ যায় যদি তেওঁলোকে কিবা ভাল বস্তু পায় লাইক এতিয়া 1 টকা এটা পালে তেওঁলোকে সেইটো মানে আৰু বিচাৰি থাকে যে আৰু কিবা পোৱা যায় নেকি তো সেইটো তেওঁলোকে একটা কিউৰিয়ছিটি টাইপ হৈ যায় তেওঁলোকে সেইটো পেটৰ কাৰণে যে কৰি আছে সেইটো কথা তেওঁলোকে গম নাপায় হেটো কৈছে তলত যে for the children it is warmth in wonder for the elders it is mean of survival One winter morning I see Sahib standing my neighborhood club watching two young men dressed in white playing tennis তো এদিনাখন উইন্টাৰ মৰ্নিং ৰাতিপুৱা আমাৰ ঠাণ্ডা দিনৰ ৰাতিপুৱা তাত মই সাহিবক দেখা পালো কি কৰি আছে standing the fenced gate of neighborhood club তো ক্লাবৰ ওচৰত থকা ক্লাবটোৰ ওচৰতে কি কৰিছে হি গেটৰ ওচৰত থিয় হৈ আছে watching two young men dressed in white তো কি চাই আছে যে দুজন মানুহ হোৱাইট ড্ৰেছ পিন্ধি পেলাই ৰখি আছে প্লেইং টেনিছ ৰখি থকা নাই সিহঁতে টেনিছ খেলি আছে আই লাইক দ্য গেম তেতিয়া ক'লে যে মই এই গেমটো ভাল পাওঁ হি হিউমছ কণ্টেণ্ট টু ৱাচ ইট ষ্টেণ্ডিং বিহাইণ্ড দ্য ফিন্স আই গ' তো কৈছে তেওঁ কথাবিলাক কেতিয়া কৈছে যেতিয়া তেওঁ মানে বেৰৰ আঁৰৰ পৰা তেওঁ কথাখিনি যেতিয়া খেলটো চাই আছিল সেই কথাখিনি কৈ আছিলে আই গ' ইনচাইড ৱেন ন' ওৱান ইজ এৰাউণ্ড সি ক'লে যে যেতিয়া ওচৰে পাঁজৰে কোনো নাথাকিব মই এবাৰ সোমাওঁ এতিয়া He admits the gatekeeper let me use the swing. তো ইয়াত কি কৈছে যে গেটকিপাৰজনে মোক কিন্তু সেই জুলনা জুলিব দিয়ে তাত থকা জুলনাটো মোক জুলিব দিয়ে Sahib too is wearing tennis shoes that look stains over his discolored shirt and shorts. তো সাহিবেও কি কৰিছে আজি পিন্ধিছে টেনিছৰ জোতা পিন্ধিছে আৰু দেখিবলৈ কেনেকৈ মানে দেখিবলৈ মিলা নাই বস্তুটো মিলা নাই কাৰণ ভৰিত আছে টেনিছৰ শ্বুজ আৰু ওপৰ যোনটো কালাৰ তেওঁ পিন্ধিছে কাপোৰ পিন্ধিছে সেইবিলাক ডিসকালাৰ হৈ গৈছে মানে পুৰণা হৈ গৈছে someone gave them to me যে কৈছে যে কোনোবাই মোক দিছে জোতাৰযোৰ মোক কোনোবাই দিছে he says in the manner of explanation তো তেওঁ ক'লে মানে সাহিবে ক'লে এক্সপ্লেইন কৰি পেলাই ক'লে বৰ্ণনা কৰি পেলাই ক'লে the fact that they are discarded shoes of some rich boy who perhaps refused to wear them because of the hole in one of them তো কিহৰ কাৰণে এটা পিন্ধিব পাৰিলে যে কোনোবা হয়তো ধনী ল'ৰা এটাই মানে ধনী ল'ৰা ছোৱালীয়ে কি কৰিছে হয়তো জোতাটো পেলাই দিছে কাৰণ তাত কি আছে এটা হোল আছে তাত এটা ফুটা আছে আৰু সেইটো ফুটা থকাৰ কাৰণে হয়তো ইয়া পেলাই দিছে আৰু তেনেকৈ সি পাইছে জোতাৰযোৰ does not bother him for one who has walked barefoot even shoes with the hole in dream come true but game he is watching so intently is out of his reach যিকি নহওক সেই ফুটা জোতা হ'লেও যোনজন মানে ল'ৰাই সদায় খালি ভৰিৰে খোজ কাঢ়ে সেই ফুটা জোতাযোৰো তাৰ কাৰণে কিন্তু পিন্ধাটো এটা খুব ডাঙৰ কথা আৰু কথা কৈছে যে ইয়াত কৈছে যে যিটো খেল টেনিছ খেলটো যি চাই আছে সি টেনিছ খেলটো যে সি চাই আছে তো সেই খেলটো কি কৈছে তাৰ ৰিচতকৈ বহুত ওপৰত মানে সি আৰু সেইটো কেতিয়া মানে হয়তো খেলিব নোৱাৰে This morning Sahib is on his way to Milk Booth. তো এই ৰাতিপুৱা আনদিনাখন ৰাতিপুৱাৰ কথা কৈছে যে আজি ৰাতিপুৱা কি কৰিছে মই দেখা পালোঁ সাহিবক মিল্ক বুথত মানে মিল্ক বুথ যোৱাৰ সময়ত মই দেখা পালোঁ ইন হিজ হেণ্ড ইজ এ ষ্টিল কেনিষ্টাৰ তো তাৰ হাতত কি আছিলে এটা ষ্টিলৰ পাত্ৰ আছিলে আই নাও ৱৰ্ক ইন দ্য টি ষ্টল ডাউন দ্য ৰোড এতিয়া কি উত্তৰ দিলে যে মই আজিকালি কি কৰোঁ সেই টি ষ্টলটো দেখিছে তো টি ষ্টলটোতে মই কি কৰোঁ কাম কৰোঁ চাহ দোকানত মই কাম কৰোঁ হি চেজ পইণ্টিং অন ইন দ্য ডিষ্টেঞ্চ তো সি কি কৰি আঙুলিয়াই পেলাই দেখালে যে সেইখন চাহ দোকানত আই এম পেড 800 rupees এণ্ড অল মাই মিলছ যে মই কি কৰোঁ মোক 800 টকা দিয়া হয় আৰু লগতে মোক খোৱা মানে দুপৰীয়া খোৱা বা ৰাতি খোৱা গোটেইখিনি মোক দিয়া হয় 800 টকাৰ লগতে মোক খোৱা বোৱাও দিয়া হয় ডাজ হি লাইক দ্য জব তো অথৰ ভাবিছে লেখিকা ভাবিছে যে মই কি সি জবটো ভাল পাইছে জানো মনতে ভাবিছে আই আক্স হিজ ফেচ আই চি হেড লছ দ্য কেয়াৰ ফ্ৰী লুক মই যেতিয়া তাৰ চকুখিনি চালোঁ চকুযোৰ চালোঁ তেতিয়া তাৰ কেয়াৰ ফ্ৰী যোনটো আছিলে সি যেতিয়া জাবৰ বুটলি থাকে সেই জাবৰ বুটলি থাকোঁতে তাৰ যোনটো কেয়াৰ ফ্ৰী থাকে মানে কেয়াৰ ফ্ৰী ফেচ থাকে সেই কেয়াৰ ফ্ৰী ফেচটো তাৰ আজিকালি আজি দেখা পোৱা নাই দ্য ষ্টিল কেনিষ্টাৰ চিমছ হেভিয়াৰ দেন দ্য প্লাষ্টিক বেগ he would carry
শ্ল' লাইটলি অভাৰ হিজ শ্বল্ডাৰ তো ইয়াত কি কৈছে যোনটো কেনিষ্টাৰ যোনটো মানে ষ্টীলৰ পাত্ৰ লৈছে সেইটো এনেকুৱা লাগিছে যে তাৰ যোনটো সি বোজা লৈ ফুৰিছিল আগত তাৰ নিজৰ বেগত যোনটো মানে এই জাবৰ কঢ়িয়াই ফুৰিছিল সেই বেগটোতকৈ এই প্লাষ্টিক কেনৰ ওজনটো বেছি ইয়াত সেইটো কথা বুজোৱা নাই যে ওজনৰ কথা একদম একজেক্টলি ওজনৰ কথা বুজা নাই ইয়াত বুজাইছে যে তাৰ যোনটো মানে আগতে সি নিশ্চিন্ত মানে কাম কৰিব পাৰে কিন্তু এতিয়া সি ষ্টীলৰ পাত্ৰটো লৈ আহিছে কাৰোবাৰ অৰ্ডাৰত আহিছে আকৌ কাৰোবাৰ অৰ্ডাৰত যাব কিন্তু আগত কি আছিলে তাৰ নিজৰ মতে সি কাম কৰিব পাৰিছিল তো সেইটো কথাই কৈছে যে তাৰ সেই ষ্টীলৰ পাত্ৰটো তাৰ বেগতকৈ বেছি ওজন হৈ পৰিছে দ্য বেগ ৱাজ হিজ দ্য কেনিষ্টাৰ বিলং টু দ্য মেন হু owns the tea shop sahib is no longer his own master তো কৈছে যে বেগটো আছিল তাৰ নিজৰ কিন্তু এই কেনিষ্টাৰটো যোনটো ষ্টীলৰ পাত্ৰ আছে সেইটো হৈছে তেওঁৰ মালিকৰ এতিয়া চাহিব আৰু নিজৰ মালিক হৈ থকা নাই চাহিবে এতিয়া কি কৰে বেলেগৰ আণ্ডাৰত কাম কৰে তো এইখিনি আছিলে ফাৰ্ষ্ট ষ্টৰিটো এতিয়া আছে আমাৰ ছেকেণ্ড ষ্টৰি তো ছেকেণ্ড ষ্টৰি প্ৰথমতে কৈছে আই ৱান্ট টু ড্ৰাইভ এ কাৰ মই এটা গাড়ী চলাব বিচাৰোঁ এখন গাড়ী চলাম মই মুকেশ ইনষ্টিষ্ট অন বিং হিজ অ'ন মাষ্টাৰ তো মুকেশে নিজে মালিক হ'ব বিচাৰে নিজে গাড়ী চলাব আই উইল বি এ মটৰ মেকানিক হি এনাউন্স মই এটা কি কৰিম এজন মই মটৰ মেকানিক হ'ম ডু ইউ ন' এনিথিং এবাউট কাৰ্ছ আই আস্ক তেতিয়া মানে অথৰে সুধিলে মুকেশক যে তুমি গাড়ীৰ কথা কিবা জানানে তুমি আই উইল লাৰ্ণ টু ড্ৰাইভ এ কাৰ যে মই কি কৰিম মই গাড়ী চলোৱা শিকি ল'ম কাৰোবাৰ পৰা মই শিকি ল'ম লুকিং ষ্ট্ৰেইট ইন টু মাই আইজ সেই কথাষাৰ কেনেকৈ ক'লে লেখিকাৰ চকুলে চাই পেলাই ক'লে হিজ ড্ৰিম লুমছ লাইক এ মিৰাজ এমিষ্ট দ্য ডাষ্ট অফ ষ্ট্ৰীটছ ডেট ফিল হিজ অ'ন টাউন ফিৰোজাবাদ তাৰ যোনটো ড্ৰিম আছে যোনটো মটৰ মেকানিক হোৱাৰ ড্ৰিম তাৰ এনেকুৱা লাগিছিলে যে এটা মৰিচিকাৰ নিচিনা তাৰ মানে সেই ড্ৰিমটো সেই ডাষ্ট অফ ষ্ট্ৰীটছ সেই ফিৰোজাবাদৰ সেই ধূলিময় ৰাস্তাত তাৰ সেই ড্ৰিমটো পূৰণ হোৱাটো কঠিন ইয়াৰ পিছতে কৈছে ফিৰোজাবাদ ফেমাছ ফৰ ইটছ বেংগলছ তো ফিৰোজাবাদত কি কৰা হয় খাৰু বনোৱা হয় মানে এইবিলাক কাছৰ খাৰু যে সেইবিলাকৰ তো ইট ইজ দ্য চেণ্টাৰ অফ ইণ্ডিয়াছ গ্লাছ ব্ল'য়িং ইণ্ডাষ্ট্ৰি হুৱেৰ ফেমিলিজ হেভ স্পেণ্ড জেনেৰেশ্যনছ ৱৰ্কিং এৰাউণ্ড ফাৰ্নিচাৰ্ছ তো ইয়াত কি কৈছে যে সেই ইণ্ডিয়াৰ ফিৰোজাবাদ হৈছে ইণ্ডিয়াৰ গ্লাছ ব্ল'য়িং ইণ্ডাষ্ট্ৰি আৰু তাত কি হয় ফেমিলিবিলাকে কি কৰে আৰু জেনেৰেশ্যন ধৰি অকল এটা ফেমিলি নহয় তেওঁলোকৰ গোটেই জেনেৰেশ্যন কিহৰ কাম কৰে বুলি কৈছে এৰাউণ্ড ফাৰ্নিচাৰ্ছ ৱেল্ডিং গ্লাছ মেকিং বেংগলছ আৰু ওমেন ইন দ্য লেণ্ড ইট চিমছ তো ফাৰ্নিচাৰ্ছৰ কাম কৰে গ্লাছ ৱেল্ডিঙৰ কাম কৰে বা আমাৰ খাৰু বনোৱাৰ সিহঁতে কাম কৰে মুকেশ ফেমিলি ইজ এমং দেম মুকেশৰ ফেমিলিও সেই তাৰে এটা ফেমিলি none of them know that it is illegal for children like him to work in the glass furnaces with high temperatures তো কোনেও নাজানে মানে মুকেশৰ ফেমিলিও তাৰ এটা ক'লোঁ অলৰেডি তো সিহঁতে সেইটো নাজানে যে তাৰ নিচিনা সৰু ল'ৰা ছোৱালী এটাই এই গ্লাছ যোনবিলাক গ্লাছ হিট দিয়া তো টেম্পাৰেচাৰ এটা লাগে হয়নে য'ত গাত গ্লাছ হিট দিয়ে ধৰা তাৰ এটা কি থাকে এটা টেম্পাৰেচাৰ দিয়া বা টেম্পাৰেচাৰ লাগে তো গ্লাছ হিট দিবলৈ তো ইন ডিংগি চেলছ উইদাউট এয়াৰ এণ্ড লাইট আৰু সেইটো হিট দিবলৈ কেনেকুৱা লাগে এটা ৰুম থাকে আৰু তাত সেই ৰুমটোত কি হৈ থাকে এটা আন্ধাৰ ৰুম থাকে তাত কেনেকৈ কয় আমাৰ প্ৰচেছটো নাজানো বাৰু ইয়াত যি কৈ আছে মই সেইখিনি এক্সপ্লেইন কৰি আছোঁ তাত এটা ৰুম থাকে বুলি কৈছে ইয়াত আন্ধাৰ ৰুম থাকে তাত কোনো ধৰণৰ লাইট নাথাকে আৰু কোনো ধৰণৰ বতাহ তাত নাথাকে তো তেনেকুৱা এটা ৰুমত কি কৰা হয় সিহঁতক কাম কৰোৱা হয় আৰু কাম মানে কি সেকা কাম ধৰা লাইক কিবা খেকে চাগে মেবি নাজানো মই গ্লাছবিলাক হয়তো খেকি বা খাৰুবিলাক খেকি কিয় শ্বেপ দিয়া হয় তেনেকুৱা কাম হয়তো কৰে তেওঁলোকে হাই টেম্পাৰেচাৰত দেই দেট ইজ দ্য ল আৰু সেইটো তেওঁলোকে যদি এইটো ইলিগেল হয় এইটো ল হয় আইনমতে এইটো ইলিগেল ইফ এনফ'ৰ্চ কেন গেট হিম এণ্ড অল দ'জ 20,000 চিলড্ৰেন আউট অফ দ্য হট ফাৰ্নিচাৰ্ছ হুৱেৰ দে শ্ল'ক দেয়াৰ ডে লাইট আৱাৰ্ছ তো কৈছে যদি সেইটো যদি আমাৰ ল বনাই দিয়া হয় তাত যদি তেনেকুৱা লটো মানে জাৰি কৰা হয় তেতিয়াহ'লে প্ৰায় 20,000জন চিলড্ৰেন তাৰ পৰা কামৰ পৰা বাহিৰ হ'ব লাগিব তো সিহঁতে কি কৰে ডে লাইট আৱাৰ্ছবিলাক কাম কৰে দিনতে কাম কৰে অফেন লুজিং দ্য ব্ৰাইটনেছ অফ দেয়াৰ আইজ আৰু এনেকৈ কাম কৰি থাকোঁতে আন্ধাৰত তেনেকৈ এইবিলাক কাম কৰি থাকোঁতে কি হয় সিহঁতৰ চকুৰ পাৱাৰ অতি সোনকালে গুচি যায় সিহঁতৰ চকুৰ পাৱাৰবিলাক কমি আহে মুকেশ আইজ বিম এজ দ্য ভলেণ্টিয়াৰ্ছ টু টেক মি হোম তো
তো মুকেশৰ আইজ মানে মুকেশৰ চকুখিনি কি হয় উজ্জ্বলতাৰে ভৰি পৰিল যেতিয়া ভলেণ্টিয়াৰসকলে মোক ক'লে তেওঁলোকক ঘৰলৈ যাবলৈ হুইচ ইজ প্ৰাউডলি চেজ ইজ বিং ৰিবিল্ড তো তেতিয়া সিহঁতে কৈছিলে যে আমাৰ ঘৰখিনি কি হৈছে খুব মানে ৰিবিল্ড কৰা হৈছে মানে আকৌ নতুনকৈ বনোৱা হৈছে ব'লক আমি আমাৰ মানে লেখিকাক তেওঁলোকে ঘৰলৈ লৈ যাব বিচাৰিছিলে আৰু তেওঁলোকে কৈছিলে যে আমাৰ ঘৰটো নতুনকৈ বনোৱা হৈছে চাই আহিব ব'লক উই ৱাক ডাউন ষ্টিংকিং লেন চ'কড উইথ গাৰ্বেজ পাষ্ট হোমছ that remain homes with crumbling walls, UV doors, no windows, crowded with families of human and animal. তো ইয়াত কি কৈছে আমি গ'লোঁ যাওঁতে দেখিলোঁ গোটেই গাৰ্বেজ গোটেই মানে যেতিয়া যোৱা ৰাস্তাবিলাকত খুব মানে লেতেৰা হৈ আছে জাবৰ পৰি আছে হোমবিলাক পাষ্ট হোমছ আগৰ দিনৰ ঘৰবিলাকৰ নিচিনা কিছুমান ক্ৰাম্বলিং ৱালবিলাক আধা আধা কাৰবাৰ হৈ আছে UV ড'ৰ্ছবিলাকৰ অৱস্থা ভাল নহয় ন' উইণ্ড'জ কোনো ধৰণৰ তাত মানে খিৰিকী চিৰিকী নাই ক্ৰাউডেড ফেমিলিজ তাত সেই জেগাখিনি কি আছিল খুব ক্ৰাউডেড আছিলে খুব হুলস্থুলীয়া পৰিৱেশ এটা আছিলে ফেমিলিজ অফ হিউমেন এণ্ড এনিমেলছ কোএক্সিষ্টিং উইথ দ্য প্ৰাইমেভেল ষ্টেট তো ইয়াত কি কৈছে যোনবিলাক জীৱ জন্তু আৰু মানুহ আছিলে সেই মানুহখিনি কি হৈছিলে একেলগে আছিলে তেওঁলোকে একেলগে বাস কৰিছিল আগৰ দিনত যেনেকৈ আগৰ দিনবিলাকত কি হৈছিল যেতিয়া প্ৰথম অৱস্থাত মানুহবিলাকে কেনেকুৱা আছিলে জীৱ জন্তু আৰু মানুহ একেলগে বাস কৰিছিলে এতিয়াতো বেলেগ বেলেগ তো সেইটোৱে কৈছে যে এই আগৰ দিনৰ নিচিনাকৈ ইয়াতো কি হৈছে জীৱ জন্তু আৰু মানুহবিলাক একেলগে বাস কৰিছে হি ষ্টপছ এট দ্য ড'ৰ অফ ওৱান ছাচ হাউচ বেংছ এ উবলি আইৰণ ড'ৰ উইথ হিজ ফুট এণ্ড পুছেছ ইট অ'পেন তো সিহঁতে এটা দূৰত ৰখিলে এটা দৰ্জাৰ ওচৰত ৰখিলে আৰু দৰ্জাটো কি কৰিছে UV আইৰণৰ বনোৱা হৈ আছিলে হয়তো টিনৰ দি বনোৱা হৈ আছিলে বা লোহাৰ দৰ্জাখন আছিলে সিহঁতে কি কৰিলে পুছ কৰিলে দৰ্জাখন ঠেলি খেঁচি কি কৰিছে ভৰিৰে গুৰিয়াই চুৰিয়াই সিহঁতে খুলিছে উই এণ্টাৰ দ্য হাফ উইল্ড শ্বেক এটা আধা বনোৱা এটা ঘৰৰ ভিতৰত আমি সোমালোঁ ইন ওৱান পাৰ্ট অফ ইট টেটছেট উইথ ডেড গ্ৰাছ ইজ এ firewood stove over which sits a large vessel of sizzling spinach leaves. তো আমি যেতিয়া ঘৰত গৈ সোমালোঁ তেতিয়া আমি দেখিলোঁ যে তাত কি হৈ আছে এটা চৌকা বনোৱা হৈ আছে তাত ফায়াৰউড দিয়া হৈ আছে খৰিৰে চৌকা জ্বলোৱা হৈ আছে আৰু তাৰ ওপৰতে ডাঙৰ পাত্ৰত পালেং সিজি আছে পালেং সিজাই থৈছে তেওঁলোকে মানে জুইত মানে সিজি আছে অন দ্য গ্ৰাউণ্ড ইন এ লাৰ্জ এলুমিনিয়াম প্লেটাৰ্ছ are more chopped vegetables আৰু তলতে কি হৈ আছে আৰু এটা এলুমিনিয়ামৰ পাত্ৰত প্লেটাৰ্ছত কি হৈ আছে কিছুমান কাটি থকা কিছুমান ভেজিটেবলছ দেখা গৈছিল তাত শাক পাচলি আছিলে এট ফ্ৰেইল য়ং ওমেন ইজ কুকিং দ্য ইভিনিং মিল ফৰ দ্য হোল ফেমিলি এটা ফ্ৰেইল শব্দটোৰ অৰ্থ হৈছে ইয়াত ধৰা দুৰ্বল এজন দুৰ্বল মহিলাই দেখোঁতে দুৰ্বল লাগিছিলে দেখি তো দুৰ্বল মহিলাই কি কৰি আছে তাত খাবলৈ বনোৱা হৈছে ইভিনিঙৰ কাৰণে ইভিনিঙৰ খাদ্য তেওঁ কি কৰি আছে বনাই আছে তো আইজ ফিল্ড উইথ স্ম'ক শ্বি স্মাইল যদিও সেই চৌকা মানে মাটিৰ চৌকা আছিল যিহেতু গতিকে সেই চৌকাৰ পৰা ধোঁৱা তেওঁৰ চকুলৈ গৈছিল যদিও চকুৰ পানী ওলাইছিল যদিও তেওঁ কিন্তু মুখত হাঁহি আছিলে শ্বি ইজ দ্য ৱাইফ অফ মুকেশ এল্ডাৰ ব্ৰাদাৰ তো ইয়াত কি কৈছে সেই মহিলাগৰাকী আছিলে মুকেশৰ মানে ককায়েকৰ ঘনীয়েক মানে মুকেশৰ কি হ'ব বৌ নট মাছ অল্ডাৰ ইন ইয়াৰ্ছ আৰু দেখি পেলাই এনেকুৱা লাগিছিল যে বেছি বয়স নহ'ব তেওঁৰ শ্বি হেড বিগেন টু কমাণ্ড ৰেচপেক্ট এজ দ্য বহু আৰু তেওঁক কি বুলি কোৱা হয় কমাণ্ড ৰেচপেক্ট কিহৰ পাইছে সন্মান পাইছে বহুৰ সন্মান পাইছে দ্য ডটাৰ ইন ল অফ দ্য হাউচ তো বহু মানে কি বুলি কোৱা হয় ডটাৰ ইন ল বুলি কোৱা হয় ইংলিছত অলৰেডি ইন দ্য চাৰ্জ অফ 3 men তেওঁ কি কৰিছিল 3জন মানুহৰ দায়িত্ব ল'বলগীয়া হৈছিল ঘৰৰ কোন আছিলে সেই 3জন হাৰ হাজবেণ্ড মুকেশ এণ্ড দেয়াৰ ফাদাৰ কোন আছিলে নিজৰটো হাজবেণ্ডৰ দায়িত্ব লৈছে লগতে মুকেশ আৰু নিজৰ মানে শহুৰেকৰো দায়িত্ব লৈছে when the older man enters she gently withdraws behind the broken wall and brings her veil closer to her face তো যেতিয়াই শহুৰেক ঘৰলৈ সোমাই আহিছিল ওল্ডাৰ মেন মানে যোনজন মানে বয়সস্থ মানুহজন সোমাই আহিছিল মানে তাৰ শহুৰকে হ'ব তো যেতিয়া সোমাই আহিছিলে তেতিয়া তেওঁ কি কৰিলে পটাপট তেওঁ কি হ'ল ৱালৰ পিছফালে লুকাই গ'ল আৰু তেওঁ কি কৰিলে নিজৰ মানে
যোনটো শাৰী এখন আছে ন মূৰৰ শাৰীটো টানি পেলাই তেওঁ টানি ল'লে মানে উৰণিখন কি কৰিলে তেওঁ মুখ ঢাকি ল'লে উৰণিখনেৰে মুখখন ঢাকি ল'লে ইন দিছ কেছ দ্য এল্ডাৰ ইজ এন ইম্প্ৰভাইজড এইখিনি হ'ব এজ কাষ্টম ডিমাণ্ডছ ডটাৰ ইন ল মাষ্ট ভিল দেয়াৰ ফেচ বিফ'ৰ দ্য মেল এল্ডাৰ্ছ তো সেইটো এটা মানে প্ৰচলিত ৰীতি নীতি চলি আহিছে যে কি কৰিব লাগিব যোনজন বোৱাৰী হ'ব ডটাৰ ইন ল হ'ব তেওঁ কি কৰিব লাগিব যোনবিলাক মেল এল্ডাৰ মানে তেওঁতকৈ বয়সত ডাঙৰ সকলৰ আগত কি কৰিব লাগিব তেওঁ উৰণিখন লৈ থাকিব লাগিব একেবাৰে মুখ চুখ ঢাকি পেলাই উৰণিখন লৈ থাকিব লাগিব ইন দিছ কেছ দ্য এল্ডাৰ ইজ এন ইম্প্ৰভাইজ বেংগল মেকাৰ তো সেই ইয়াত কি হয় এই এল্ডাৰবিলাক মানে যিমান মানুহ আছে আৰু বয়সস্থ মানুহজনো কি আছিলে এসময়ত বেংগল মেকাৰ আছিলে মানে খাৰু বনায় ডেছপাইট লং ইয়াৰ্ছ অফ হাৰ্ড লেবাৰ ফাৰ্ষ্ট এজ এ ট্ৰেইলাৰ দেন এ বেংগল মেকাৰ হি হেজ ফেইল টু ৰিন'ভেট এ হাউচ তো গোটেই জীৱন তেওঁ বেংগল মেকাৰ মানে খাৰু বনাই তেওঁ হেৰি কৰিলে স্পেণ্ড কৰিলে কিন্তু তেওঁৰ ঘৰটো কিন্তু ৰিন'ভেট কৰিব নোৱাৰিলে ঘৰটো সম্পূৰ্ণভাৱে তেওঁ বনাব নোৱাৰিলে চেণ্ড হিজ টু চনছ টু স্কুল তেওঁ নিজৰ পুত্ৰ দুটাকো যেনেকৈ মুকেশৰ ককায়েকো স্কুলত পঠাব নোৱাৰিলে অল হি হেজ মেনেজ টু ডু ইজ টিচ দেম হোৱাট টু হি নোজ দ্য আৰ্ট অফ মেকিং বেংগলছ তো কি কৈছে যে তেওঁ শিকাবলৈতো আৰু বেলেগ একো নাছিলে তেওঁ জাষ্ট কি শিকাইছিলে ল'ৰা দুটাক খালি এটা বস্তু শিকাইছিলে কেনেদৰে খাৰু বনায় সেইটো শিকাইছিলে ইট ইজ হিজ কৰম হিজ ডেষ্টিনি তো কৈছে সেইটো তাৰ কৰম মানে যোনটো আমাৰ কপালত আছে সেইটো হ'বই চেজ মুকেশৰ গ্ৰেণ্ডমাদাৰ সেইটো কথা ক'লে হু হেজ ৱাচ হিজ অ'ন হাজবেণ্ড গ' ব্লাইণ্ড উইথ দ্য ডাষ্ট অফ পলিচিং অফ গ্লাছ অফ বেংগলছ তো কি কৈছে যে মুকেশৰ গ্ৰেণ্ডমাদাৰে কি কৈছে যে এইটো তাৰ কৰ্ম তেনেকুৱাই আৰু কি হৈছিল বুলি কৈছে তেওঁ মানে নিজৰ স্বামীকে দেখিছিলে যে তেওঁৰ স্বামীয়ে কি হৈছে অলৰেডি ব্লাইণ্ড হৈ গৈছে সেইবিলাক খাৰু বনাই তো ব্লাইণ্ড হৈ গৈছে কেন এ গড ইভেন লিনেজ এভাৰ বি ব্ৰকেন তো গডে যোনটো বনাই থৈ গৈছে সেইটো কেতিয়াবা মানে আমি সলনি কৰিব পাৰোঁ নেকি শ্বি এমপ্লাইজ তাই ক'লে ব্ৰন ইন দ্য কাষ্ট অফ বেংগল মেকাৰ্ছ দে হেভ চিন নাথিং বাট বেংগলছ তো কৈছে আমি যিহেতু কি হৈছোঁ বেংগল মেকাৰ কাষ্টত জন্ম হৈছোঁ জাতিত জন্ম হৈছোঁ গতিকে আমি বেংগলছ বনোৱাৰ বাদে বেলেগ কাম কৰিব নোৱাৰোঁ ইন দ্য হাউচ ইন দ্য ইয়াৰ্ড in the every other house, every other yard, every street in Firozabad তো কৈছে প্ৰত্যেকটা ঘৰৰ কাষত য'তেই মানে আৰু য'তেই ফিৰোজাবাদত দেখা যায় চবেই সেই বেংগলছৰ কামেই কৰে স্প্ৰিয়েলছ অফ বেংগলছ ছানি গ'ল্ড পেডি গ্ৰীণ ৰয়েল ব্লু পিংক পাৰ্পল এভৰি কালাৰ অফ বৰ্ণ আউট অফ দ্য 7 কালাৰ্ছ অফ দ্য ৰেইনব' তো লেখিকাই দেখা পাইছিল কি কালাৰ তাত মানে ৰেইনব'ত যিমান কালাৰ আছে গোটেইখিনি কালাৰৰ তেওঁ দেখা পাইছিল বেংগল বনোৱা লাই ইন মাউণ্টছ ইন আনক্ৰাম্পড ইয়াৰ্ডছ আৰ পাইল্ড অন দ্য 4-wheeled handcarts pushed by young men along the narrow lane of the shanty town তো সেই বেংগলছবিলাক কি কৰে এটা ঠেলাত উঠাই কি কৰে এজন ইয়ং মানে ঠেলি ক'ত লৈ যায় টাউনলৈ লৈ যায় এণ্ড ইন দ্য ডাৰ্ক হাটমেন্স নেক্সট টু লাইন্স অফ ফ্লেমছ অফ ফ্লিকৰিং অইল লেম্পছ তো সেই seed boys and girls with their fathers and mothers welding piece of colored glass into the circle of Bengal so তাৰে এটা ঘৰত দেখিলে যেতিয়া যে ঘৰটো আন্ধাৰ হৈ আছে তাত কি হৈ আছে এটা লেম্প জ্বলি আছে তাত কি দেখা পালে যে এজন ল'ৰা আৰু ছোৱালীয়ে তেওঁ ফাদাৰ আৰু মাদাৰ লগত বহি পেলাই কি কৰি আছে ৱেল্ডিং কৰি আছে কালাৰ গ্লাছ ইনটু দ্য চাৰ্কেল অফ বেংগলছ তো গ্লাছবিলাকত কি কৰিছে বেংগলৰ শ্বেপ দি আছে খাৰুৰ শ্বেপ দি আছে বহি দেয়াৰ আইজ আৰ মোৰ এডজাষ্টেড টু দ্য ডাৰ্ক দেন টু দ্য লাইট আউটছাইড তো কৈছে তেওঁলোকৰ কালাৰ এই আন্ধাৰত কাম কৰি এনেকুৱা হৈছে তেওঁলোকে আন্ধাৰতে বেছি দেখা পায় মানে পোহৰতকৈ তেওঁলোকে এতিয়া আন্ধাৰতহে বেছি দেখা পায় That's why they often end up losing their eyesight before they become adults. সেইকাৰণে কি হয় তেওঁলোক এডাল্ট হোৱাৰ আগতে তেওঁলোকৰ যোনটো চকুৰ পাৱাৰ আছে সেইটো নাইকিয়া হৈ যায় তেওঁলোকৰ Why not organize yourself into a cooperative? I asked group of young men who have fallen into the vicious circle of middlemen who trapped their fathers and forefathers. So তাত কি হৈছিল এটা গ্ৰুপ অফ young men মানে এজাক মানে মানুহক সুধিছিলে তেওঁ লেখিকাই যে আপোনালোকে একলগ হৈ পেলাই কিবা ষ্টেপ নলয় কিয় আৰু সিহঁত কাৰ
মানে সিহঁতৰ মানে খাৰুৰ ব্যৱসায়টোত কি হৈছিল মিডিলমেন সোমাই পৰিছিলে মিডিলমেনে কি কৰে তেওঁলোকে বনোৱা খাৰুখিনি তেওঁলোকে কিনি পেলাই বজাৰত অধিক দামত বিক্ৰী কৰে তো তেওঁলোকে যদি ডাইৰেক্ট সেই বজাৰত বিক্ৰী কৰিব যায় তেতিয়াহ'লে বেছি প্ৰফিট মানে ইনকাম হ'ব আৰু সেইটো মানে শোষণটো কেতিয়াবা চলি আহিছে তেওঁলোকৰ দেউতাক বা তেওঁলোকৰ কাকাকৰ পৰা তেওঁলোকে কিন্তু সেই মিডিলমেনৰ পৰা তেওঁলোকৰ শোষিত হৈ আছে গতিকে অথৰে লেখিকা এটা আইডিয়া তেওঁলোকে দিছে যে আপোনালোকে একলগ হৈ পেলাই এইটো এগেইনষ্টত একো নকৰে কিয় ইভেন ইফ উই গেট অৰ্গেনাইজড উই আৰ ওৱান্স হু উইল বি হাউল্ড আপ বাই দ্য পুলিচ বিটেন এণ্ড ড্ৰেগড টু জেইল ফৰ ডুইং ছামথিং ইলিগেল কৈছে যদি আমি সেইটো কৰিব যাওঁ এনেকুৱা কাম কিছুমান কৰিব যাওঁ ষ্টেপ ল'বলৈ যাওঁ তেতিয়া আমাক কি কৰা হ'ব আমাক পুলিচে ধৰি ল'ব আৰু তাক আমাক মাৰিব আমাক জেলত সোমাই থ'ব আমি ইলিগেল কাম কৰিছিলোঁ আমাক জেলত সোমাই থ'ব দেছে সিহঁতে ক'লে দেৰ ইজ ন' লিডাৰ্ছ এমং দেম ন' ওৱান হু কুড হেল্প দেম চি থিংছ ডিফাৰেণ্টলি তেওঁলোকৰ মাজত কোনো লিডাৰ নাছিলে কোনো নেতা নাছিলে যোনে তেওঁলোকক বুজাই দিব যে তেওঁলোকে বেলেগ ধৰণে কিদৰে কৰিব পাৰে কামটো কোনোবা বুজাই দিয়া মানুহ নাছিলে দেয়াৰ ফাদাৰ্ছ আৰ এজ টায়াৰ্ড এজ দে আৰ তো ফাদাৰসকলো তেনেকুৱা মানে বাপেকবিলাকো তেনেকুৱা আছিলে তেওঁলোকৰ টায়াৰ্ড হৈ পৰিছিলে দে টক এণ্ডলেছলি ইন দ্য স্পাইৰেল that moves from poverty and apathy to the greed and injustice তেওঁলোকৰ লগত কি ইনজাষ্টিস হৈ আছে সেইখিনি কথা তেওঁলোকে কৈছিলে listening to them I see two distinct worlds one of the family caught in a wave of poverty burdened by the stigma of caste in the which they are born তো ইয়াত কৈছে যে এই কাহিনীটো শুনি মই দুটা ৱৰ্ল্ড ডিষ্টিংক্ট ৱৰ্ল্ড দুই ধৰণৰ মই মানে পৃথিৱী দুখন দেখা পালোঁ এটা য'ত কি আছে এটা ফেমিলি তাক পভাৰ্টি জালত পৰি গৈছে দৰিদ্ৰতা জালত পৰি গৈছে আৰু তেওঁলোকে এইটো কাষ্টত জন্ম হৈছে বুলি তেওঁলোকে সেইটো ভাবি এটা বহি আছে তেওঁলোকে আৰু এইটো কাষ্টত জন্ম হৈছে বুলি এইবিলাক কাম কৰিব লাগিব বুলি বহি আছে দ্য আদাৰ এ ভিচিয়াছ চাৰ্কেল অফ দ্য Sahukars, the middlemen, the policemen, the keepers of law, the bureaucrats and the politicians. তো আনফালে কোন আছে পুলিচমেন আছে সাহুকাৰ্ছ মানে মিডিলমেনবিলাক আছে ল মেকাৰ্ছবিলাক আছে আৰু পলিটিচিয়ান সেইবিলাক আছে তো তেওঁলোকৰ দুনিয়াখন এখন বেলেগ যোনবিলাক মানুহে কাম কৰি আছে খাৰু বনাই আছে তেওঁলোকৰ দুনিয়াখন বেলেগ আৰু পলিটিচিয়ান হওক বা এইবিলাক পুলিচবিলাকৰ সিহঁতৰ দুনিয়াখন বেলেগ Together they have imposed the baggage on the child that he cannot put down. তো সেইবিলাক সকলোৱে মিলিবিলাক কি কৰি আছে সেই চাইল্ডবিলাকৰ ওপৰত কি কৰি আছে মানে গোটেই বুজা দি দিছে Before he was aware he accepts it and naturally as his father. তো চাইল্ডবিলাকে বুজি পোৱাৰ আগতে যে তেওঁলোকৰ ওপৰত কিবা এটা মানে অন্যায় কৰা হৈছে তেওঁলোকে বুজাৰ আগতে সেইটো মানি লয় তেওঁলোকে প্ৰকৃতিকভাৱে যে নেচাৰেলি তেওঁলোকৰ ফাদাৰ যিহেতু কৰিছে কামটো গতিকে সিহঁতক সেইটো কৰিবলৈ বাধ্য বা মানি লয় টু ডু এনিথিং এলছ উড মিন টু ডেয়াৰ এণ্ড ডেয়াৰিং নট পাৰ্ট অফ হিজ গ্ৰয়িং আপ তো তেওঁলোকে বেলেগ এটা কাম কৰাৰ বা কোৱাৰ কোনো তেওঁলোকৰ সাহস নাথাকে এণ্ড ডেয়াৰিং নট হুৱেন আই চেন্স এ ফ্লেছ অফ ইট ইন মুকেশ আই এম চিয়াৰ্ড যেতিয়া মই মুকেশৰ মুখত সেই কথাষাৰ শুনিলোঁ যে সি বেলেগ এটা কিবা জব কৰিব বিচাৰে মটৰ মেকানিক হ'ব বিচাৰে তেতিয়া মোৰ ভাল লাগিল আই ৱান্ট টু বি এ মটৰ মেকানিক হি ৰিপিটেড সি আকৌ ক'লে যে মই মটৰ মেকানিক হ'ব বিচাৰোঁ হি উইল গ' টু এ গেৰেজ এণ্ড লাৰ্ণ সি গেৰেজলৈ যাব বিচাৰে আৰু কিদৰে মানে মটৰ কাম কৰে মানে গাড়ী চাড়ী কেনেকৈ ঠিক কৰে সেইবিলাক মানে জানিব বিচাৰে সি শিকিব বিচাৰে বাট দ্য গেৰেজ ইজ এ লং ৱে ফ্ৰম হিজ হোম কিন্তু গেৰেজটো তাত ঘৰতকৈ বহুত দূৰত আই উইল ৱাক হি ইনষ্টিড তো যেতিয়া ক'লে যে তোমাৰ ঘৰৰ পৰাতো বহুত দূৰ গেৰেজটো তেতিয়া সি ক'লে যে মই খোজকাঢ়ি যাম ডু ইউ অলছ' ড্ৰিম অফ ফ্লাইং এ প্লেন তেতিয়া সুধিলে লেখিকাক সুধিছে যে তুমি প্লেন চলাব বিচাৰা নেকি এৰোপ্লেন চলাব বিচাৰা নেকি সি ছাডেনলি চাইলেণ্ট কি হৈ গ'ল সি একো মাত নিদিলে তেতিয়া ন' সি লাহেকৈ ক'লে নাই মই নিবিচাৰোঁ ষ্টেয়াৰিং এট দ্য গ্ৰাউণ্ড সি কি কৰিছে সেই কথাষাৰ তলত চাই পেলাই ক'লে যে মাটিত চাই পেলাই সেই কথাষাৰ ক'লে ইন হিজ স্মল মৰ্মাৰ দেয়াৰ ইজ এন এম্ব্ৰেছমেণ্ট that has not yet turned into regret. তো ইয়াত কৈছে সি কথাষাৰ যে কৈছে এৰোপ্লেন উৰাওক সেইটো তাৰ অকণমান মানে লাজ লাগিছিলে কথাটো কিন্তু সেইটোতো সি ৰিগ্ৰেট কৰিবলৈ একো নাই তাৰ মানে কোনো ধৰণৰ ৰিগ্ৰেট নাছিলে তেতিয়া হি ইজ কণ্টেণ্ট অফ ড্ৰিম
of cars that sees hurting down the streets of his town. He হেতু লৈ পেলাই সুখী যোনটো তাৰ চহৰৰ মাজে যিবিলাক গাড়ী গৈ থাকে সেই টাউনৰ মাজে যিবিলাক গাড়ী গৈ থাকে সেই গাড়ী চলোৱাৰ সপোন চাই সি সন্তুষ্ট few aeroplanes fly over the Firozabad কিন্তু ফিৰোজাবাদৰ যদি কথা কওঁ তাত কিছুমানহে এৰোপ্লেন ওপৰেদি যোৱা দেখা যায় গতিকে সি সেই এৰোপ্লেন চলোৱাৰ সি হয়তো মানে সপোন নেদেখে হি জাষ্ট নিজৰ কাৰ লৈ পেলাই কাৰ চলোৱাৰ সপোনটোৱে তাৰ কাৰণে যথেষ্ট তো এইখিনি আছিলে লছ স্প্ৰিং নামৰ চেপ্টাৰ এক্সপ্লেনেশ্যন মই ভাবোঁ এই চেপ্টাৰটো যোনে শেষলৈকে চাইছে তেওঁলোকে যিকোনো কুৱেশ্যন তেওঁলোকে যদি বুজি পাইছে চেপ্টাৰটো ভালদৰে যিকোনো কুৱেশ্যন তেওঁলোকৰ আনচাৰ কৰিব পাৰিব তো কেনে পালা ভিডিঅ'টো কমেণ্ট বক্সত জনাবা আজি ভিডিঅ'টো এটা শেষ কৰোঁ কিপ ৱাচিং ইউ